শিৱসাগৰ নামটিৰ শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয়ত দীৰ্ঘদিনৰ বিৰতিৰ পিছত আজিৰ পৰা আৰম্ভ হৈছে পাঠদান। লকডাউনৰ পাছত 2 নৱেম্বৰৰ পৰা সম্পূৰ্ণ চৰকাৰী নীতি নিয়ম মানি আজিৰ পৰা পুনৰ আৰম্ভ হৈছে বিদ্যালয়সমূহৰ পাঠদান কাৰ্যসূচী। বিগত 8 মাহ ধৰি কৰোনা মহামাৰীৰ বাবে বন্ধ হৈ থকা বিদ্যালয়সমূহত আজি দেখা গৈছে ছাত্ৰ-ছাত্ৰীৰ আগমন। সম্পূৰ্ণ কোভিড নীতি নিয়ম মানি আজিৰে পৰা আৰম্ভ কৰিছে পাঠদান। যিসকল ছাত্ৰ-ছাত্ৰীয়ে মাস্ক পৰিধান নকৰাকৈ আহিছে সেইসকলক কলেজ কৰ্তৃপক্ষই মাস্ক দিয়াৰ ব্যৱস্থাও কৰিছে। সমগ্ৰ বিশ্বতে কোভিড-19 যি ভয়াৱহ ৰূপ ধাৰণ কৰিছে তাৰ পৰিপ্ৰেক্ষিতত আমাৰ শ্বহীদ পিয়লি ফুকন কলেজ মহাবিদ্যালয়তো কলেজে নিজাববীয়াকৈ ইয়াৰ প্ৰতিৰোধ কৰিবৰ কাৰণে কিছু ব্যৱস্থা হাতত লৈছে। প্ৰথম ব্যৱস্থা হিচাপে আমাৰ কলেজৰ শিক্ষক কৰ্মচাৰীসকলক লৈ এটা 7জনীয়া কৰোনা প্ৰতিৰোধী দল গঠন কৰা হৈছে, যাৰ যোগেদি কলেজখনৰ চৌহদৰ ভিতৰত এই প্ৰতিৰোধ কল্পে আমি বিভিন্ন ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছোঁ। তাৰ ভিতৰত এটা হৈছে পদচালিত হস্ত প্ৰক্ষালন যন্ত্ৰ এটা আমি আনিছোঁ। তাৰ আমাৰ 6টা কলেজত স্থাপন কৰা হৈছে, যাতে ছাত্ৰ-ছাত্ৰীসকলে হাত ব্যৱহাৰ নকৰাকৈয়ে ভৰিৰ যোগেদিয়েই সেই যন্ত্ৰৰ যোগেদি তেওঁলোকে হাত ধুব পাৰে। দ্বিতীয়তে আমি ছাত্ৰ-ছাত্ৰীসকলক মাস্ক পৰিধান কৰিবৰ কাৰণে তেওঁলোকক সচেতন কৰিবৰ কাৰণে চেষ্টা কৰি আছোঁ আৰু সময়ে সময়ে তেওঁলোকক হাতত যাতে চেনিটাইজ কৰি থাকে খুব ঘনাই, তাৰ কাৰণে চেনিটাইজাৰ লগত লৈ আহিবলৈ কোৱা হৈছে। আৰু যিসকল ছাত্ৰ-ছাত্ৰীয়ে যদি কেতিয়াবা মাস্কবিহীনভাৱে কলেজলৈ আহিছে তেতিয়াহ'লে আমি কলেজৰ ফালৰ পৰা তেওঁলোকক মাস্ক যোগান ধৰাৰ ব্যৱস্থাও কৰিছোঁ। তদুপৰি আমাৰ কালি চেনিটাইজ কৰা হৈছে গোটেই কলেজখন, আৰু আকৌ আমি ক্লাছ হোৱাৰ আৰু এসপ্তাহমানৰ পিছত আকৌ এবাৰ চেনিটাইজ কৰিম। আৰু ছাত্ৰ-ছাত্ৰীসকলক যিমান পাৰোঁ যিটো তেওঁলোকৰ শাৰীৰিক ব্যৱধান সেইটো ৰক্ষা কৰিবলৈ চেষ্টা কৰিছোঁ। তাৰ কাৰণে আমি 2টা শ্বিফ্টত কলেজৰ ক্লাছবিলাক ভাগ কৰি লৈছোঁ, পুৱা ভাগত আৰু আবেলি ভাগত এনেকুৱা ধৰণেদি। গতিকে আমাৰ ফালৰ পৰা যিমানখিনি পাৰোঁ চেষ্টা কৰিছোঁ আৰু চৰকাৰীভাৱে যিখিনি গাইডলাইন দিছে সেইখিনি আখৰে আখৰে পালন কৰিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ। মানে আমি এখন NOC এখন প্ৰস্তুত কৰিছোঁ, এটা ফৰ্মেট ন' অবজেকশ্যন চাৰ্টিফিকেট। তাৰ 2টা কপি বনোৱা হৈছে, এটা ষ্টুডেণ্টে দিব লগা হৈছে ডিগ্ৰী লেভেলৰ যিখিনি 18+ আৰু এইখিনি আমি গাৰ্জেনৰ পৰা লৈছোঁ, তেওঁলোকৰ যাতে আপত্তিবিহীন প্ৰমাণপত্ৰ বুলি ক'ব পাৰি, যাতে তেওঁলোক কলেজ চৌহদলৈ অহাৰ ক্ষেত্ৰত কলেজ ঘৰৰ অভিভাৱকৰ কোনো যাতে মানে আপত্তি নাই এই সম্পৰ্কত লৈছে। আৰু এনেকুৱা ধৰণে আমি যিমান পাৰোঁ সজাগ আৰু সচেতনভাৱে কামখিনি আগবঢ়াই নিবৰ কাৰণে চেষ্টা কৰিছোঁ। নামটিৰ পৰা ৰিণ্টু হেনছৰ প্ৰতিবেদন, ভাদৈ নিউজ।